প্ৰিয় দৰ্শক, চৰকাৰৰ পয়ালগা নীতিয়ে আমাৰ বাপতি সাহোন ৰঙালী বিহুটিৰ যি সমন্বয় এনাজৰী সেয়া নিশেষ কৰিব নেকি? মোৰ আজি এনে অনুভৱ হৈছে। আজি ৬৬তম মাকুম কেন্দ্ৰীয় ৰঙালী বিহুৰ যি সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা, এই শোভাযাত্ৰা দেখি মোৰ এনে অনুভৱ হৈছে। কাৰণ বিগত বছৰবিলাকত আমি দেখি আহিছোঁ মাকুম কেন্দ্ৰীয় ৰঙালী বিহুৰ যি সাংস্কৃতিক সমন্বয় শোভাযাত্ৰা, তাত বিভিন্ন জাতি জনগোষ্ঠী আহি ইয়াত অংশগ্ৰহণ কৰে। দূৰ দূৰণিৰ পৰা আহে, অনা নিয়া ব্যৱস্থা কৰা হয় উদযাপন সমিতিৰ তৰফৰ পৰা। কিন্তু এইবাৰ সেয়া দেখা নগ'ল। বিগত বছৰকেইটাত টাংচাসকল হওক, মিচিংসকল হওক, দেউৰীসকল হওক, বিভিন্ন ঠাইৰ পৰা আহি ইয়াত অংশগ্ৰহণ কৰে। এক বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হয়, কিন্তু এইবাৰ সেয়া দেখা নগ'ল। কাৰণ উদযাপন সমিতিয়ে সেয়া তেওঁলোকৰ অহা যোৱা অনা নিয়া ব্যৱস্থা কৰিবলৈ তেওঁলোকৰ অৰ্থৰ অভাৱ ঘটিছে। আৰু আগতে দান বৰঙণিৰে সেইসকল দলক নিমন্ত্ৰণ কৰিবলৈ তেওঁলোকে সুবিধা পাইছিলে। কিন্তু যেতিয়াৰ পৰা চৰকাৰে বাধা আৰোপ কৰিছে দান বৰঙণি সংগ্ৰহত, তেতিয়াৰ পৰাই বিহু উদযাপন সমিতিসমূহ বিমূৰত পৰা দেখা গৈছে। গতিকে মোৰ অনুভৱ এয়া, এদিন যেন এনেকৈ আমাৰ সমন্বয় এনাজৰীডাল শেষ হৈ যাব। আৰু আপোনালোকে কি ভাবিছে মোৰ ভিডিঅ'টো চাই আপোনালোকে কমেণ্ট কৰিবলৈ নাপাহৰিব। নমস্কাৰ, মই ৰোহিণ ফুকনে পুনৰ আন এটি ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজিৰ পৰা তিনিদিনীয়া কাৰ্যসূচীৰে মাকুমৰ ৰঙালী বিহু আৰম্ভ হৈছে। মাকুম কেন্দ্ৰীয় ৰঙালী বিহুৰ আজি প্ৰথম দিন। পতাকা উত্তোলনৰ পাছত এতিয়া আছে আকৰ্ষণীয় কাৰ্যসূচী, বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা। আৰু ইয়াৰ পিছতে আকৰ্ষণীয় ইয়াত প্ৰতিযোগিতা অনুষ্ঠিত হ'ব। সকলোবিলাক মই দেখাই গৈ থাকিম, আপোনালোকে মোৰ ভিডিঅ'টো স্কিপ নকৰাকৈ চাই গৈ থাকক। এয়া উদযাপন সমিতিৰ সকলো শোভাযাত্ৰালৈ সাজু হৈছে। ইতিমধ্যে সাংস্কৃতিক শোভাযাত্ৰা আৰম্ভ হৈছে, মই সকলো দেখাই গৈ থাকিম। এয়া কমিটিৰ বিষয়ববীয়াসকল শোভাযাত্ৰাৰ একেবাৰে সন্মুখৰ ভাগত অৱতৰণ কৰিছে। তাৰপিছতে এয়া গায়ন বায়নৰ দল। এয়া জ্যোতিনগৰ বয়োজ্যেষ্ঠ হুঁচৰি দল। এয়া আতিথ্য শোভাযাত্ৰা। এয়া পিঠা পনা বনাব প্ৰদৰ্শন কৰিছে। এয়া এবেদা গাঁৱৰ ফেৰী গীত গোৱা দলটো আপোনালোকে দেখা পাইছে। এয়া গোপাল কৃষ্ণ বালিকা বিদ্যালয়ৰ সাংস্কৃতিক দল।
এয়া টাই আহোম যুৱ পৰিষদৰ দ্বাৰা সাংস্কৃতিক শোভাযাত্ৰা দল এয়া সোণোৱাল কছাৰী সাংস্কৃতিক দল আপোনালোকে ক'ৰ পৰা আহিছে নগাজানৰ পৰা আহিছে গংগা বিশ্বন চৌকানী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ এয়া সাংস্কৃতিক শোভাযাত্ৰা দল স্কুলৰ এয়া মাকুম জাতীয় বিদ্যালয় এয়া মাকুম নিকেতন সাংস্কৃতিক শোভাযাত্ৰা সামৰণি কৰিছে সাংস্কৃতিক দল খেলি দল অংশগ্ৰহণ কৰিছিল তেওঁলোকক আমি উদযাপন সমিতিৰ তৰফৰ পৰা অশেষ ধন্যবাদ জ্ঞাপন কৰিছোঁ ইয়াৰ পিছতে অশেষ একাডেমী ইতিমধ্যে আমাৰ আকৰ্ষণীয় শোভাযাত্ৰা অন্ত পৰিছে কিন্তু এটা কথা অনস্বীকাৰ্য হ'লেও স্বীকাৰ কৰিব লাগিব যে আন কেইবছৰ তুলনাত এই বছৰ বিভিন্ন জনজাতিৰ দলে ইয়াত অংশগ্ৰহণ কৰা দেখা নাপালোঁ আনকালে মিচিঙৰ পৰা আদি কৰি বিভিন্ন জনজাতীয় দলে অংশগ্ৰহণ কৰে এই ক্ষেত্ৰত আমাৰ সভাপতি আছে মৌচম বৰুৱা পৰা জানিব বিচাৰিম ইয়াৰ কাৰণটো কি বুলি ভাবা তুমি আপুনি দেখিব আমাৰ মাকুম অঞ্চলতে যথেষ্ট জাতীয় জনগোষ্ঠীয় লোক আছে আজি আপুনি দেখিব আমাৰ শোভাযাত্ৰাত কছাৰী লেচেৰী বিহু আজি মৰাণ সম্প্ৰদায়ৰ বিহু আজি টাই আহোমৰো আজি বিহু দল আছিল তেনেস্থলত আজি যিহেতু আমাৰ ওচৰত আৰু দ্বিতীয়তে কথা ইয়াত অৰ্থৰ যথেষ্ট প্ৰয়োজন হয় আৰু চৰকাৰে যিখিনি আমাক এতিয়া চেপি পেলাইছে তেনেস্থলত আজিকালি দান বৰঙণি তুলিবলৈ যথেষ্ট অসুবিধা হয় তেনেস্থলত অৰ্থৰ অভাৱতে হয়তো আমি বিভিন্ন দূৰ দূৰণি অঞ্চলৰ পৰা আমি সাংস্কৃতিক দলসমূহ আনিব পৰা নাই আপুনি তথাপিও আজি আমাৰ সাংস্কৃতিক যথেষ্ট দল আহিছে স্থানীয় যিখিনি আছে আজি গোৰ্খা সম্প্ৰদায়ৰ দল আছিলে আপুনি দেখিব যে কেইবাটাও ভালেমান জাতীয় জনগোষ্ঠীৰ মানে সাংস্কৃতিক দলে অংশগ্ৰহণ কৰিছে